নমস্কাৰ আপোনালোকে চাইছে B24 অসম এনি ষ্টুডিঅ'ত মই খ্যাতিশমান এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ৰঙিয়াত এতিয়া আনন্দময় পৰিবেশ ৰঙিয়াত এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে ৰঙিয়াৰ যি মৰাণজানা হাতীখেলা পথাৰ সেই পথাৰ এতিয়া বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণৰ আগমন হৈছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মৰাণজানা হাতীখেলা পথাৰ আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আজিৰ পৰা 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন হৰিনামৰ ধ্বনিৰে ৰঙিয়াৰ মুখৰিত হৈ পৰিছে আমি দৃশ্যাংশ দেখাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণৰ আগমন দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন দেখিবলৈ পোৱা গৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ এটা ভাল খবৰ যিহেতু 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন এইবাৰ ৰঙিয়াত হৈছে ৰঙিয়াৰ মৰাণজানা হাতীখেলা পথাৰত আৰু ইয়াক লৈ এতিয়া ৰাজ্যৰ বহু ভক্তগণ এতিয়া উৎসৱমুখী হৈ আছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে ৰঙিয়াৰ হাতীখেলা পথাৰত আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক মৃদুল মজুমদাৰে যুগুতোৱা কিছু প্ৰতিবেদন আছে সেই প্ৰতিবেদন আমি দৰ্শকসকলক শুনাব বিচাৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বিস্তৃত কাৰ্যসূচী 30 দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে লোকে লোকৰণ্য পৰিৱেশে বিৰাজমান হৈছে আমি ভিন্ন প্ৰান্তৰ ভিন্ন দৃশ্য দেখুৱাই আছোঁ আমি নামঘৰৰ যি অস্থায়ী নামঘৰ আছে 93 সংঘৰ নামঘৰৰ এই সন্মুখ ভাগত আমি দেখুৱাই আছোঁ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে B24 অসমীয়াৰ জৰিয়তে আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছোঁ মোৰ সতীৰ্থই দেখুৱাব এক লোকে লোকৰণ্য পৰিৱেশে বিৰাজমান হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম ভিন্ন প্ৰান্তৰ ভিন্ন লোক আহি এই সমাগমস্থলীত সমাগম হৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক আহি কি কৰিব জাতীয় জীৱনৰ লোহিত দুয়ে পৰে থকা জনজীৱনক সৰব নিৰৱ সাধনাৰে এক কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সেই তাহানিতে আৰু সেই মানৱতাবাদী দৰ্শনক লৈ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী ধৰ্মীয় আধ্যাত্মিক সাংস্কৃতিক সংগঠন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় আধ্যাত্মিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘ 93 সংখ্যক বাৰ্ষিক অধিৱেশন মৰাণজনা হাতীখেলা পথাৰ শ্ৰীমন্ত শংকৰদেৱ ভ্ৰমণৰ পাত্ৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ মুকলি পৰিৱেশ দ্বিতীয় বৈকুণ্ঠিত পৰিণত হৈছে প্ৰতিগৰাকী ভক্তৰ মুখেৰে হৰিনাম প্ৰবাহিত হৈছে আৰু এই দিয়ামুখ সেৱাৰ ৰসাৰ এই ৰসধাৰাত উঠি বহি প্ৰত্যেকে আত্মনিয়োগ কৰিছে আৰু জাতি বৰ্ণ বৰ্গ নিৰ্বিশেষে সকলো একাকাৰ হৈ পৰিছে এই ক্ষেত্ৰ সমন্বয় ক্ষেত্ৰ সম্প্ৰীতিৰ ক্ষেত্ৰ ভাতৃত্ব মৈত্ৰীত্ব স্নেহ বন্ধনেৰে এক ইতিহাস ৰচিবলৈ গৈ আছে অনাগত দিনত সোণাৰী আখৰেৰে লিখা থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘ 93 সংখ্যক এই অধিৱেশন আৰু আজি আমি ইয়াতে লক্ষাধিক ভকতৰ সমাগম দেখিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা ভকত বৈষ্ণৱ ইয়ালৈকে আহিছে আৰু 2 দিনৰ কাৰ্যসূচীত আহিব তো এই যি আদৰণি সমিতি আছে আদৰণি সমিতি সমস্তখিনি ভকত বা বান্ধৱ আই মাতৃৰ আদৰিবৰ কাৰণে প্ৰস্তুত হৈ পৰিছে আৰু শুশ্ৰূষাত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে খুব উখল মাখল পৰিৱেশৰ মাজত এই অনুষ্ঠানটো উদযাপন কৰিছে আজি এই যিটো পৰিৱেশ অনাগত দিনত এই পৰিৱেশ আমাৰ মাজত ভাতৃত্ব মৈত্ৰীত্ব বন্ধনক আগবঢ়াই লৈ যাব আৰু মানৱতাবাদী দৰ্শন মানৱীয়তাৰ প্ৰমূল্যবোধ এই প্ৰমূল্যবোধ আমাৰ হৃদয়ে হৃদয়ে প্ৰবাহিত হ'ব আৰু এনেদৰে দেখিছে আমাৰ এই আৰু যুৱ প্ৰজন্মৰ এনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ হৰিনাম প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত অতি আন্তৰিকতাৰে তেখেতসকলে আত্মনিয়োগ কৰিছে ৰাতিপুৱাৰে পৰা এনেদৰে অনৰ্গল নাম ধৰি আছে ৰসধাৰা তেখেতসকলে উঠি বাঢ়ি গৈছে তেখেতসকলৰ মূৰৰ ঘাম মাটিত পেলাবলৈ সক্ষম হৈছে এই যি ভূমি হাতীখেলা পথাৰ এই যে ভূমি এই ভূমি পুণ্যস্থলী পৰিণত হৈছে অনাগত দিনত যিসকলে ইয়ালৈকে আহিব ইয়াৰ মাটি শিৰত লৈ তেখেতসকলে নিজকে ধন্য অনুভৱ কৰিব পুণ্যপন্ত শৰীৰ আমি পাইছোঁ আমি সদায় কামনা কৰোঁ সাধু সংঘৰ মাজত আমাৰ এই দেহা যেন পৰিণত হয় আৰু এই সাধু সংঘৰ মাজত হৰিনাম ৰবলৈ যি এক সুবিধাকণ মিলিছে সঁচাকৈ ইয়াত জীৱন ধন্য কৰিছে ধন্য কলিকাল ধন্য নৰতনুভাল ধন্য ভাৰতবৰ্ষ ধন্য হৰিনাম আৰু এই হৰিনামৰ মাজত যিয়ে ভকতৰ মাজেৰে বহুতৰ পথ লাভ কৰিবলৈ সক্ষম হৈছে এয়া হ'ব এক প্ৰেৰণাৰ স্ৰোত কোন জিলাৰ পৰা মই ধুবুৰী জিলাৰ পৰা আহিছোঁ আৰু আজি অহা যোৱা কৰি আছোঁ যোৱাকালিৰ পৰা ইয়াতে আছোঁ আৰু প্ৰতিটো বস্তু পৰ্যবেক্ষণ কৰাৰ পিছত এই কথা অনুভৱ কৰিব পাৰিছোঁ যে এই অধিৱেশন সাফল্যমণ্ডিত হ'ব সফল কাম হ'ব সকলোৰে সহায় সহযোগিতাত কি ইতিহাস ৰচিব হয় এনেদৰে হৰিনামে মুখৰিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিন্ন লোক ভকত বৈষ্ণৱে আহি এই নামঘৰ প্ৰাংগণত এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে বিষয় যাম হৰিনামে মুখৰিত হৈ আছে লোকে লোকৰণ্য পৰিৱেশ
এনেদৰে হৰিনামে মুখৰিত হৈ আছে হাতীগোলা পথাৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিন্ন লোক আহি এই সমাগমস্থলীত সমাগম দেখা পোৱা গৈছে। কিয়নো দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব আজি প্ৰথমটো দিনা এক উখল মাখল পৰিৱেশে বিৰাজমান হৈছে। ইয়াৰ যি হাতীগোলা মাৰাথনৰ প্ৰভাৱ আমি প্ৰতিটো দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া আছিল পোনপটীয়া আহ্বান যি অস্থায়ী নামঘৰ, এই অস্থায়ী নামঘৰৰ আমি পোনপটীয়া সন্মুখভাগ হৰিনামে মুখৰিত হৈছে আমি দেখুৱাই যাবলৈ